Ladies and gentlemen, boys and girls, and my dear friends, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নৰ্থ ইষ্টত বৰষুণ কিয় কম হৈছে। বৰষুণ কম হৈছে জুনত আৰু জুলাইতো হ'ব বুলি বতৰ বিভাগে কৈছে, ভাৰতৰ মৌচুম বিভাগে কৈছে, কিন্তু কাৰণটো কোৱা নাই আৰু এই কাৰণটো আপোনালোকে ইণ্টাৰনেটৰ কোনো চ'ৰ্চত নাপাব। It's very important academically, at least for those students who are preparing for various competitive examinations. So let me start without wasting time. দুটা কাৰণ আছে, মেইনলি দুটা কাৰণ আছে। মই আপোনালোকক বুজাই দিছোঁ সংক্ষেপে। মনচুন ছিজনত ইয়াত এটা ছিষ্টেম ফৰ্ম হয় যাক কয় সাইক্লনিক সাৰ্কুলেশ্যন। মনচুন ছিষ্টেম বুলি ইয়াক কোৱা হয়, মনচুন লোৱাৰ ডিপ্ৰেশ্যন বুলি কোৱা হয়। এই মনচুন লোৱাৰ ডিপ্ৰেশ্যনটো যেতিয়া ইয়াত বনে আৰু যেতিয়া মেচিউৰ্ড হয় তেতিয়া কি হয় আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াই কণ্টিনেণ্টেল এয়াৰ পাবলৈ আৰম্ভ কৰে। আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াত হয়নে? অ'কে। নাও সেইকাৰণে আমাৰ মনচুন ফ্ল'টো নৰ্থ ইষ্ট ইণ্ডিয়াত একচুৱেলি এৰেষ্ট হৈ যায়। যেতিয়ালৈ এই মনচুন ফ্ল'টো ইয়াত থাকে, মনচুন ছিষ্টেমটো ইয়াত থাকে আৰু যেতিয়ালৈ এইটো মুভ হৈ নাযায় নৰ্থ ৱেষ্টৰ ফালে, তেতিয়ালৈকে আমাৰ নৰ্থ ইষ্টত বৰষুণ কম হয়। মনচুন বিকামছ ভেৰি উইক। অ'কে, হোৱাট আৰ দ্য টু ৰিজনছ? নাম্বাৰ ওৱান ৰিজন মই কৈ দিছোঁ। অ'কে, নাম্বাৰ টু ৰিজন, ইয়াত ছিষ্টেমটো ফৰ্ম হওক ন' প্ৰব্লেম, কিন্তু এই ছিষ্টেমটো মুভ হ'ব লাগে। জেনেৰেলি ই নৰ্থ ৱেষ্টৰ ফালে মুভ হয়, ৱেষ্ট নৰ্থ ৱেষ্ট ইয়াৰ নৰ্থ ৱেষ্টৰ ফালে মুভ হয়, কিন্তু এইবাৰ এই ছিষ্টেমবিলাক প্ৰায় ইয়াতে ষ্টেগনেণ্ট হৈ আছে, নহ'লে বহুত শ্ল' স্পীডত ই মুভ হৈছে। কেতিয়াবা ইয়াত আহিছে, কেতিয়াবা ইয়াত আহি আছে, ষ্টেগনেণ্ট হৈ আছে। সেইকাৰণে আমাৰ নৰ্থ ইষ্টে এতিয়ালৈ ভাল মনচুন ফ্ল' পোৱা নাই। আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াই কি পাই আছে? কণ্টিনেণ্টেল ড্ৰাই এয়াৰ পাই আছে, একচুৱেল মনচুন ফ্ল'টো আমাৰ পোৱা নাই। অ'কে, ইয়াৰ দ্বিতীয় কাৰণটো হ'ল এই মনচুন ছিষ্টেমবোৰ যিয়ে নৰ্থ ৱেষ্ট ইয়া ৱেষ্ট নৰ্থ ৱেষ্টৰ ফালে মুভ হ'ব লাগে, সেই ছিষ্টেমবিলাক মুভ হ'ব পৰা নাই, ষ্টেগনেণ্ট হৈ আছে। সেইটো মই কথা কৈছোঁ। ইয়াৰ কাৰণ হ'ল কি, মনচুন ছিজনত ইয়াত এটা ছিষ্টেম ফৰ্ম হয় টিবেটৰ ওপৰত, যাক আমি টিবেটান হাই বুলি কওঁ। দিছ ইজ নাথিং বাট এন এণ্টি চাইক্লন। এইটো এটা এণ্টি চাইক্লন হয়। এইটোৰ ইনফ্লুৱেঞ্চত যিবিলাক হাৱা চলে, এই হাৱাবিলাক এনেকৈ চলে, চাওক, এনেকৈ চলে। এই হাৱাটো যেতিয়া ইণ্ডিয়াত এণ্টাৰ হৈছে, আপুনি দেখিছেনে? এই হাৱাটোৰ ডাইৰেকশ্যন ৱেষ্ট নৰ্থ ৱেষ্ট ইয়াৰ নৰ্থ ৱেষ্ট ৱৰ্ড হয়নে? অ'কে, কাট। নাও লেডিজ এণ্ড জেণ্টলমেন, এই ছিষ্টেমটো ৱেষ্ট নৰ্থ ৱেষ্টৰ ফালে কেলেই মুভ হয়? এইকাৰণে মুভ হয়, কাৰণটো মই ক'লোঁ, বতাহৰ ডাইৰেকশ্যন। অ'কে, তাৰ আগতে মই আপোনালোকক কৈ দিওঁ, এই যিটো ছিষ্টেম হয় ভাৰ্টিকেলি এবাউট মিড ট্ৰপ'স্ফেৰিক লেভেললৈ ই এক্সটেণ্ড কৰে। এই সাইক্লনিক সাৰ্কুলেশ্যনটো মিড ট্ৰপ'স্ফেৰিক লেভেললৈ এক্সটেণ্ড কৰে। আৰু মিড ট্ৰপ'স্ফেৰিক লেভেল বুলিলে আপুনি 24,000 to about 30,000 বুলি ক'ব পাৰে। That is 7.5 to about 9 kilometer above sea level. Now, এইটো নৰ্থ ৱেষ্টৰ ফালে কিয় মুভ কৰে, ৱেষ্ট নৰ্থ ৱেষ্টৰ ফালে কিয় মুভ কৰে, সেইটো মই কাৰণটো সংক্ষেপে ক'লোঁ। কিন্তু এইটো বতাহৰ লগত ইয়াৰ কি কানেকশ্যন আছে? এই কানেকশ্যনটো এইটো হয় যে যেতিয়া ছাপ'জ এই মনচুন ছিষ্টেমটো 24,000 এবভ চি লেভেললৈ এক্সটেণ্ড কৰিছে ভাৰ্টিকেলি। যদি ভাৰ্টিকেলি ইয়ালৈ এক্সটেণ্ড কৰিছে, এই লেভেলত যিটো উইণ্ড হ'ব, যে তাক আমি ষ্টিয়াৰিং কাৰেণ্ট বুলি কওঁ, সেইটো উইণ্ড যোন ডিৰেকশ্যনত সেইটো মুভ হ'ব, সেই ডিৰেকশ্যনতে এই ছিষ্টেমটো মুভ হ'ব। নাও লেডিজ এণ্ড জেণ্টলমেন, যদি এই উইণ্ডটো, এইটো বতাহটো যদি প্ৰিভেইলেই নকৰে, যদি এক্সিষ্টেই নহয়, তেতিয়াহ'লে কি হ'ব? এই ছিষ্টেমটো মুভ নহ'ব, আৰু যদি মুভ হয়ও কেতিয়াবা অকণমান ভেৰি ল' স্পীডত মুভ হ'ব, নহ'লে প্ৰায় ষ্টেগনেণ্ট হ'ব। দুৰ্ভাগ্যক্ৰমে এইটো ছিজনত জুনৰ পৰা এতিয়ালৈকে এই টিবেটান হাই, যাক মই টিবেটান হাই বুলি কৈছোঁ, এইটো এতিয়ালৈ এষ্টাব্লিছেই হোৱা নাই। ইট ইজ এ ভেৰি ৰেয়াৰ অকেজন। যেতিয়া মানে মিড জুলাই পাবলৈ হ'ল, এতিয়ালৈ এই এণ্টি চাইক্লনটো
প্ৰিভেইলেই হোৱা নাই। আমাৰ এই উইণ্ডটো আমাৰ নাই বৰ্তমান, এই নৰ্থ ৱেষ্টাৰ্লি উইণ্ডটো নাই, যি কাৰণে এই ছিষ্টেমটো আমাৰ ইয়াতে ক'ৰবাত ওচৰতে ষ্টেগনেণ্ট হৈ আছে। ষ্টেগনেণ্ট হৈ থকাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ ৰিজনটোৱে আমাৰ কণ্টিনেণ্টেল এয়াৰ পাই আছে আৰু মনচুন ফ্ল' আমি একচুৱেলি ভালকৈ পোৱা নাই। These are the two reasons, ladies and gentlemen, boys and girls. Number one reason, the formation of the monsoon system. Number two, our northwest bay, North Bay of Bengal. And number two, the movement of the system towards northwest. Okay, কারণ it move হোৱা নাই, form হৈ আছে। আৰু frequency this year, the frequency of formation of this system has been more than average. So আমাৰ নৰ্থ ইষ্টে বৰষুণ কিয় পাব? Okay, thank you so much, ladies and gentlemen. For more information on this system, I have already uploaded a video in YouTube.